চকুৰ গুৰি কলা পৰা সমস্যা আপোনালোকৰো আছে নেকি? বহুতে ৰিকুৱেষ্ট কৰিছিল যে চকুৰ গুৰি কলা পৰা সমস্যা আমি কেনেকৈ ঘৰুৱা পদ্ধতিৰে নোহোৱা কৰিব পাৰোঁ। সেইবাবে ভিডিঅ'টি মই আগবঢ়াই দিছোঁ আপোনালোকৰ মাজত। আশা কৰোঁ আপোনালোকে ব্যৱহাৰ কৰি পেলাই সুফল পাব। মোৰ নিজৰো চকুৰ গুৰি যথেষ্ট কলা পৰিছিল মাজতে, গতিকে মই এনেকৈ ব্যৱহাৰ কৰি যথেষ্টখিনি সুফল পাইছোঁ। আৰু তাৰ উপৰি টোপনিটো সদায় আমি সম্পূৰ্ণকৈ শুব লাগে। টোপনি ক্ষতি হ'লেও আমাৰ চকুৰ গুৰি কলা পৰা পৰিলক্ষিত হয়। লগতে আমি পানী বেছিকৈ খাব লাগে। স্কিন আৰু চুলিখিনি হাইড্ৰেট ৰখাৰ বাবে পানী অত্যন্ত খোৱাটো বহুত দৰকাৰী। গতিকে পানী আপোনালোকে বেছিকৈ খাব, লগতে আপোনালোকে টোপনিটো সদায় সম্পূৰ্ণকৈ শুব। এতিয়া পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ। দুটা পদ্ধতি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। প্ৰথম পদ্ধতিটো আপোনালোকে দিনতো লগাব পাৰে, সন্ধিয়াও লগাব পাৰে, যেতিয়া সময় পায় তেতিয়া লগাব। তাৰ বাবে আপোনালোকক লাগিব কেঁচা গাখীৰ, মানে যিটো গৰম নকৰা গাখীৰ। কেঁচা গাখীৰ আপোনালোকে ল'ব আধা চামুচ। তাত আপোনালোকে কেঁচা আলুৰ ৰস ল'ব এচামুচ। যিটো আমাৰ খোৱা আলু আছে, বাকলি গুচাই পেলাই ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই ৰুকনিত ৰুকি আপোনালোকে এনেকৈ দিলে ধুনীয়াকৈ ৰস ওলাই যায়। সেয়া আপোনালোকে এচামুচ ল'ব, কেঁচা গাখীৰৰ লগত মিহলি কৰিব। মিহলি কৰি ধুনীয়াকৈ চকুৰ গুৰিখিনিত এনেকৈ 5 মিনিট সময় মাছাজ কৰাৰ নিচিনা কৰি পেলাই আপোনালোকে 30 মিনিট সময় ৰাখি দিব আৰু তাৰপিছত ধুই দিব নৰ্মেল পানীৰে। এনেকৈ আপোনালোকে এসপ্তাহ কৰি চাওক, আপোনালোকে যথেষ্ট সুফল পাব, ভাল ৰিজাল্ট এটা দেখিবলৈ পাব। যিহেতুকে আমাৰ চকু, ওঠ এইবোৰ বহুত বেছি গুৰুত্বপূৰ্ণ। যিকোনো বস্তু আমি ব্যৱহাৰ কৰিব নালাগে, এনেকুৱা বস্তু ব্যৱহাৰ কৰিব যিবোৰৰ পৰা আমাৰ ক্ষতি একেবাৰে নহয়। চকুৰ গুৰিত ইয়াৰ বাহিৰে বেলেগ একো ব্যৱহাৰ কৰিবই নালাগে, ৰাফ বস্তু। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ আন পদ্ধতিটো। আপোনালোকে ৰাতি শোৱাৰ আগত কৰিব লাগিব। নাৰিকল তেল আপোনালোকে ল'ব। নাৰিকল তেল অকণমান এনেকৈ ল'ব, দুয়োটা আঙুলিতে। নাৰিকল তেল পেৰাচুট নাৰিকল তেল বুলিয়ে কৈছোঁ, যিহেতু মই ব্যৱহাৰ কৰোঁ। লৈ পেলাই এনেকৈ আপোনালোকে ৰাতি শোৱাৰ আগত সদায় ডেইলি এসপ্তাহ 5 মিনিট সময় এনেদৰে আপোনালোকে মাছাজ কৰিব আৰু মাছাজ কৰি পেলাই আপোনালোকে শুই যাব। তেনেদৰে আপোনালোকে ৰেগুলাৰ কৰক এসপ্তাহ, আৰু এসপ্তাহ কৰাৰ পিছতে আপোনালোকে খুব ভাল ৰিজাল্ট এটা দেখিবলৈ পাব। আৰু মোক জনাবলৈ নাপাহৰিব। যিহেতুকে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে সুফল পালেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে যেন মোৰ অনুভৱ হয়। গতিকে আপোনালোকে জনাব। আৰু এটা টিপছ দিওঁ, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। যাৰ যিটো সহজলভ্য সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। যিটো আমাৰ মৌজোল আছে, মৌজোল ল'ব আপোনালোকে আধা চামুচ। তাত আপোনালোকে দিব কেঁচা আলুৰ ৰস এচামুচ আৰু যিটো গৰম নকৰা গাখীৰ সেয়া ল'ব এচামুচ। এই তিনিওবিধ বস্তু ধুনীয়াকৈ মিহলি কৰিব আৰু মিহলি কৰি পেলাই আপোনালোকে আপোনালোকৰ চকুৰ গুৰিত এনেকৈ মাছাজ কৰাৰ নিচিনা লগাব। আপোনালোকে 20 মিনিট সময় ৰাখিব আৰু তাৰপিছত ধুই দিব। যিহেতুকে মৌ থাকিব, অকণমান আঠা আঠা ভাৱ এটা হ'ব পাৰে, একো কথা নাই। আৰু এই বস্তুটো আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ওঠতো লগাব পাৰে। কাৰোবাৰ যদি ওঠ কলা পৰা সমস্যা আছে, সেই সমস্যাটো আপোনালোকৰ নোহোৱা হ'ব। গতিকে ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। আৰু এই বস্তুখিনি সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। যিহেতুকে নেচাৰেল বস্তু, ঘৰুৱা বস্তু, কোনো ক্ষতি নাই। আৰু এইকেইদিন মই যিহেতুকে আচাৰৰ কামত লাগি আছোঁ, যথেষ্টখিনি কষ্ট হৈছে, সেইবাবে ভিডিঅ'সমূহ মই ভালকৈ কণ্টিনিউ কৰিব পৰা নাই। আৰু যিসকলে পাৰ্চেল মানে আচাৰ অৰ্ডাৰ দিছে, তেওঁলোকে পাৰ্চেলসমূহ লাহে লাহে পাই থাকিব। যিহেতু মই পোষ্টেলৰ দ্বাৰা পঠিয়াওঁ, 2 দিন 3 দিন কেতিয়াবা লাগিব পাৰে। গতিকে আপোনালোকে বেছি চিন্তা কৰিব নালাগে। আৰু যদি কিবা কাৰণত আপোনালোকৰ পাৰ্চেলসমূহ নাযায়ো, 4 দিন মই অপেক্ষা কৰিম। 4 দিনত যদি গৈ নাপায়, তেতিয়াহ'লে মই পইচাটো যাৰ পৰা পে'মেণ্ট লৈছোঁ ৰিটাৰ্ণ কৰি দিম, কোনো কথা নাই। কিন্তু গৈ পাইছে বাৰু, গৈ আছে। তথাপিও এনেকুৱা কেতিয়াবা হ'ব পাৰে, সেইবাবে মই কথাটো কৈ দিছোঁ। এৰিছোঁ আজিলৈ, ভালে থাকক সকলো।